ৰঙালী বিহু বুলি পুৱাতে গা পা ধুই ৰেডি হৈ বহি থাকিলোঁ। বৰ হৈ আছিলে, কিনো কৰিম বুলি ভাবি আছিলোঁ। বিহুৰ দিনটোত ঘৰ পৰিয়ালৰ পৰা দূৰ, সকলোৰে বহুত মনত পৰিছিলে। মই ভাবিলোঁ আজিৰ দিনটোত মই নিজকে দুখী কৰি নাৰাখোঁ। সেই বুলি ৰেডি হৈ ওলাই আহিলোঁ। ওচৰতে পাৰ্ক এখন আছিলে, নেশ্যনেল পাৰ্ক। শুনিবলৈতো বহুত পাইছিলোঁ, 2 বছৰ হ'ল মুম্বাইত থকা, কিন্তু কেতিয়াও যোৱাই নাছিলোঁ। মানুহে বহুত কিবা কিবি কয়, তাত বহুত কিবা কিবি জীৱ জন্তু আছে বুলি। তো বোলো চায়ে আহোঁগৈ। সেই বুলি ওলাই আহিলোঁ। আহি কি দেখোঁ, হৰিণ কেইটামান, কুকুৰ কেইটামান আৰু বান্দৰ কেইটামান, তাৰ বাহিৰে বেলেগ একোৱেই নেদেখিলোঁ। জংঘলৰ মাজতে আকৌ জৈন মন্দিৰ এটা আছিলে, খুবেই ধুনীয়া। তালৈ গ'লোঁ, বৰ শান্তি পালোঁ। ইমান যে শান্তপ্ৰিয় জেগা, ভাল লাগিলে। তাত অকণ সময় বহিলোঁ, নিজৰ লগতেই টাইম স্পেণ্ড কৰিলোঁ, বহুত ভাল লাগিলে। তাৰপিছতে ওলালোঁ। তাতে জংঘলৰ মাজতে ডাঙৰ ডাঙৰ কেভ আছে, বৰ সুন্দৰ, ইমান ধুনীয়াকৈ যে ৰাখিছে। তালৈ গ'লোঁ, ঘূৰিলোঁ পকিলোঁ, অকলে বিহুও মাৰিলোঁ অকণ। গোটেই দিনটো নিজৰ লগতে পাৰ কৰিলোঁ, নিজকে সুখী ৰাখিলোঁ। ছানছেট চালোঁ, ইমান যে ভাল লাগিলে। তাৰপিছত সন্ধিয়া হ'লত আৰু বোলে হৈ গ'ল আজিৰ দিনটো, এনেকৈয়ে পাৰ কৰিলোঁ। যাওঁ ঘৰলৈ। আপোনালোক সকলোলৈকো ৰঙালী বিহু আৰু অসমীয়া নৱবৰ্ষৰ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আহিবলগীয়া বছৰটো সকলোৰে আনন্দৰে পাৰ হৈ যায় যেন। অহা বছৰ ঘৰলৈ আহিম চাগে।